এবার 2026 আমি বিজেপি হরুৱাব পাৰিম নে নোৱাৰিম 2026 বিজেপি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দৰিয়াই দিবৰ কাৰণে মই সংকল্প লৈছো মই আগতেও আপোনালোকক কৈছো যে বিজেপিত যদি আমি ব্ৰহ্মপুত্ৰত দৰিয়াই দিব লাগে তেতিয়াহ'লে মুছলমান সমাজে AIUDF চাচাকো ব্ৰহ্মপুত্ৰত একেলগতে দৰিয়াই দিব এতিয়া চাচা পাৰ্টি মানুহ এতিয়া মুছলমানৰ মাজত আছে নেকি এবাৰ ইলেকশ্যনত চাচা পাৰ্টি জিকিব নেকি ভালকে কোৱা নাই এবাৰ ইলেকশ্যনত বিজেপিটো ইয়াত কোনো পৰ্যায়ে নাহে বিজেপিয়ে কেণ্ডিডেটে দিবলৈ সাহস নকৰে ইয়াত হয়নে নহয় সেইকাৰণে বিজেপিয়ে ছদ্মবেশী বিজেপি AGP ইয়ালৈ পঠিয়াইছে নহয় জানো মানে বিজেপি কিয়নো ভোট নিদিয়ে গতিকে সৰু বিজেপিটো কিয়ালৈ পঠিয়াইছে AGP হয়নে নহয় AGP ক্লাছ পাৰিব বাকী AGP কোনে ভোট নিদিয়ে কিন্তু মই শুনিছো ভোট ভাঙিবৰ কাৰণে চাচা পাৰ্টিৰ মানুহ AIUDFৰ মানুহক বোলে ইয়াত ইলেকশ্যন তুলিছে হয় নেকি মই সকলোৱে মতা নাই হয় নে নহয় চাচা পাৰ্টি AIUDFক তুলিব নেকি কোনোবাই AIUDFক ভোট দিব নেকি যদি কোনোবা মুছলমান সংখ্যালঘু মানুহে বিজেপিক ভোট দিয়ে সেই মানুহজনক মই কাফেৰ বুলি কোৱাৰ বাহিৰে বেলেগ একো নাই হয়নে নহয় যি বিজেপিয়ে অসমৰ সংখ্যালঘু মানুহক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰি দিছে যি বিজেপিয়ে সংখ্যালঘু ৰাইজ আজিকালি বজাৰলৈ গ'লে ভয়ে ভয়ে যাব লাগে যি বিজেপিৰ শাসনত সংখ্যালঘু ৰাইজে এতিয়া মিস্ত্ৰী কাম কৰিবলৈ যাওঁতে বিল্ডিঙৰ কাম কৰিবলৈ যাওঁতে ৰাস্তাৰ কাম কৰিবলৈ যাওঁতে ইটা ভাটাৰ কাম কৰিবলৈ যাওঁতে ভয়ে ভয়ে থাকিব লাগে সেই বিজেপিক যদি কোনোবাই ভোট দিয়ে তেতিয়াহ'লে সি কেতিয়াও চৰলৈ যাব নোৱাৰে হয়নে নহয় সি নৰকলৈ যাবলৈ নাযায় আপোনালোকৰ ভাষাত নৰকটো কি বুলি কয় দুজকলৈ যাবলৈ নাযায় বিজেপিৰ ভোট দিলে দুজকলৈ যাবলৈ নাযায় বিজেপিক ভোট দিলে তাক আমি কাফেৰ বুলি ক'ব লাগিবনে নাই গতিকে কোনো পক্ষে বিজেপিক কোনে ভোট নিদিব আৰু বিজেপিৰ সৰু ভাই AGP তাকো চিনি যাওক বিজেপিক যেতিয়া 2026 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত আমি দলিয়াই দিমনে সেইদিনা হিমন্ত বিশ্ব শৰ্মাৰ লগতে অতুল বৰাকো চকীতে বান্ধি লওঁ এনেকে কৰি একদম যদি মুছলমান মানুহে AIUDFক ভোট দিয়ে তেতিয়াহ'লে হিন্দু মানুহে হিন্দু সাম্প্ৰদায়িক দল বিজেপিক ভোট দিব হয়নে নহয় গতিকে মই একদম আটাইকে কৈ দিছো এইবাৰ যাতে সকলো অসমৰ মানুহে গম পাই যায় পঞ্চায়ত নিৰ্বাচনত যে মুছলমানে বিজেপিকো এৰিলে মুছলমানে AIUDFকো এৰিলে আৰু মুছলমানে AGPকো এৰি দিলে হয়নে নহয় মই এটা কথা শুনিব খুজিছো এটা কথা আপোনালোকে মোৰ ভাই আজিতো বহুতে ভোট দিছিলে কিন্তু কিছুমানে ভোট নিদিয়ে এই ভৰত বৰ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব বুলি ভোট হয়নে এতিয়া ভৰত ক'ত
মোৰ নাওবৈচা সমষ্টিত কিমানটা ৰাস্তা বনাবলৈ আছে হিমন্ত বিশ্বক মই নিজে সুধিছিলো। হিমন্ত বিশ্বই ক'লে কিমান 347টা ৰাস্তা ইয়াত ভাগি আছে। অসমৰ বাহিৰে অসমৰ নাওবৈচাৰ বাহিৰে আৰু পৃথিৱীৰ কোনো ঠাইতে 347টা ৰাস্তা ভাগি থকা নাই। সেইকাৰণে কংগ্ৰেছক আৰু ভোট দিয়াৰ কথা ভাবি লাভ নাই দেই ৰাইজ। মই একদম খাটাংকে কৈছো, এইবাৰ আমাৰ কেণ্ডিডেট সকল হ'ল আঞ্চলিক পঞ্চায়তৰ সদস্য সাবিৰা ইয়াসমিন, মাধৱ আঞ্চলিক পঞ্চায়তৰ, বিএমপি পঞ্চায়তৰ আসফিয়া বেগম আৰু সোণাপুৰ পঞ্চায়তৰ আয়েশা খাতুন আৰু মধ্য নাওবৈচাৰ হাছেন আলী আৰু জিলা পৰিষদৰ মাধৱ জিলা পৰিষদৰ প্ৰাৰ্থী ফাতিমা বেগম। ফাতিমা বেগমটো গ'ল। মই আটাইকেইজন প্ৰাৰ্থীৰ হাতত ধৰি ওপৰলৈ হাত তুলিম, আমি আপোনালোকৰ পৰা ধোঁৱা বিচাৰিম, আপোনালোকে সকলোৱে হাত তালি বজাই ধোঁৱা দিব দেই। ইলেকশ্যনত জিকাৰ পাছতো আমাৰ যিমান কেইজন প্ৰাৰ্থী আছে ইলেকশ্যনত জিকাৰ পাছতো যাতে অহংকাৰী নহয়, অহংকাৰী হয়নে? ইলেকশ্যনত জিকাৰ আগলৈকে এনেকে নমস্কাৰ 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 কৰি থাকে, ইলেকশ্যনত জিকাৰ পাছত একদম ভাই কিয় যাতে ইলেকশ্যনত জিকাৰ পাছত কোনেও এনেকে ৰাইজৰ আগত ডাঙৰ কথা নকয়। তাৰ কাৰণে মই গোটেইকেইজন প্ৰাৰ্থীক মোৰ সৈতে একেলগতে মোৰ তললৈ কৰাম, মানে ৰাইজতকে আমি সৰু তললৈ কৰিম। আপোনালোকে সকলোৱে হাত তালি বজাই আমাক সকলোৱে সমৰ্থন কৰিব দেই। প্ৰাৰ্থীকেইজন গোটেইকেইজনে আমি মোৰ তল কৰিম, প্ৰাৰ্থীসকলে মোৰ তল কৰি আছে। চিনি পাইছে নে নাই? ডাক্তৰ হৰিকান্ত দাস এইবাৰ আমাৰ নাওবৈচা সমষ্টি হয়নে? নাওবৈচা সমষ্টি এইবাৰ যিহেতু আমাৰ আজিজোৰ ইয়াত খেলিব নোৱাৰে, ইয়াত SC কৰি দিছে, গতিকে মোৰ বন্ধু আৰু আজিজোৰৰ বন্ধু আমি ইয়াত এইবাৰ ডাক্তৰ হৰিকান্তক ইয়ালৈ আনিছো যে গণ্ডগোল নকৰিবি, আমি চবে লগ লাগি এইবাৰ চৰকাৰ গঠন কৰিব লাগিব, বিজেপিক খেলিব লাগিব। গতিকে একদম ভাল চাই ল'ৰা এটা আনিছো, আপোনালোকে তাকো সকলোৱে হাত তালি বজাই এটা হ'ব। এতিয়া বহি লওক, এতিয়া কথাকেইটা খাটাংকে পাব। বেছি দীঘলীয়া হৈ গৈছে নেকি? মোৰ আমনি লাগিছে নেকি? আপোনালোকে এটা কথা কওঁ, আজি পৰহি মামা হিমন্ত বিশ্ব শৰ্মা মানে ধেমাজিলৈ আহিছিলে, আহি এইবাৰ উপায় নাইকিয়া কৈছে, এইবাৰ আহি কৈছে কথা
যে এবাৰ কি টুপি ইলেকশ্যনৰ ভোট তোলক এইবাৰ আহি ধেমাজিত কৈছে বোলে মই হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী মোৰ বোলে এটা বিৰাট ডাঙৰ সপোন আছে কি সপোন বোলে মই মুখ্যমন্ত্ৰী হিচাপে অসমৰ সব মহিলাকে এটা এটা মোবাইল ফোন দিব মুখ্যমন্ত্ৰীয়ে মহিলাক মোবাইল ফোন নিদিয়ে মুখ্যমন্ত্ৰীয়ে মহিলা আৰু পুৰুষ সবকে চাকৰি দিয়ে এজন মুখ্যমন্ত্ৰীয়ে মোবাইল ফোন দি থাকিব নালাগে মুখ্যমন্ত্ৰীজনৰ কাম হ'ল অসমৰ সব ল'ৰা আৰু ছোৱালীক চাকৰি দিয়া হয়নে নহয় হিন্দুৱে হওক বা মুছলমানে হওক খ্ৰীষ্টানে হওক বা জৈনে হওক যি ধৰ্ম যি জাতিৰ মানুহে নহওক লাগিলে তেওঁৰ কামটো হ'ল প্ৰত্যেকজন নাগৰিকক চাকৰি দিয়া কৰ্মসংস্থাপন ব্যৱস্থা কৰিব লাগে এইবাৰ মই দেখিছিলোঁ নে নাই কেনেকৈ যুঁজ কৰিছিলোঁ চিএমএ কৈ আছে হিন্দু মুছলমান কৰি আছে বিধানসভাত দেখিছিলে নে নাই মই ক'লো কি হৈছে আপোনাৰ পাগলা হৈছে নেকি এনেকৈ ক'লো বোলে কি হ'ল কি আপুনি হিন্দু মুছলমান অনবৰতে কৈ থাকে আপুনি হিন্দু মুছলমান যুঁজখন লগাইহে দিব তেতিয়া মই যুঁজ লগামেই বুলি কৈছে মই কৈছোঁ আপোনাক একদম সাৱধান কৰি দিছোঁ আৰু বেছি উৎপাত কৰিব 26ত আপোনাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব আপোনালোকে নিজে চাই লওক ইয়াত কংগ্ৰেছ উঠিছে এটা কথা মই কৈ দিলোঁ আপোনালোকে যোৱাবাৰ কংগ্ৰেছক ভোট দি পস্তাই আছে নে নাই বাৰু পস্তাই আছে নে নাই এইবাৰ গণ্য কৰিব আপুনি নিজে চাওক অসম বিধানসভাত 26জন কংগ্ৰেছৰ এমএলএ গৈছিলে কিমানজন 26জন তাৰ ভিতৰত 7জন বিজেপিলৈ গুচি গ'ল কিমানজন গ'ল আৰে 26জনৰ ভিতৰত 7জন বিজেপিলৈকে গুচি গ'ল সিহঁতৰ ভিতৰত আদৰ্শই নাই কংগ্ৰেছৰ পৰা গৈ বিজেপি পাই গৈছিলে হিন্দুত্ববাদী পাৰ্টি কিন্তু মই নাইজৰ দলৰ এজন এমএলএ 26জন যোৱাৰ পাছত 19জন আছে 19জনে মাত পাতিব নোৱাৰে মই সোঁফালে থাকোঁ বাওঁফালে হিমন্ত বিশ্ব শৰ্মা মই যদি থাকোঁ হিমন্ত বিশ্ব শৰ্মাই অকল মোলৈকে চাই ভাষণ দিব লাগিব নহ'লে তেওঁ জীয়াই থাকিবই নোৱাৰে যেতিয়া মই থাকোঁ অকল দুটা মাজতে কাজিয়া এফালে হিমন্ত বিশ্ব চিএম আৰু এফালে অখিল গগৈ দেখিছে নাই গোটেইবিলাক ঠাণ্ডা দেখিছে নাই সেইকাৰণে মই এটাই কথা কৈছোঁ ভুল নকৰিব এজন অখিল গগৈ জিকাই দিয়াৰ কাৰণে গোটেই অসম কপাই আছে অসম বিধানসভা কপাই আছে অহাবাৰ 26ত অতি কমেও 20জন অখিল গগৈৰ লগত জিকাই দিব মই আপোনালোকক কথা দিছোঁ হিমন্ত বিশ্ব শৰ্মা যদি চিফ মিনিষ্টাৰ হ'বলৈও পাৰে তথাপিও বিধানসভাত ভূমিকম্প হৈ থাকিব বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই য'ত মাটি ল'ব মাটিটো এনেকে লৰি থাকিব একদম কৰি ল'ব সেইকাৰণে সকলোকে কৈছোঁ ইলেকশ্যনত বাকী য'ত চাবলে য'ত আমাৰ পাৰ্টি নাই য'ত ৰাইজৰ দলৰ পাৰ্টি আছে তাত কোনো পৰ্যায়ে কেতিয়াও বেলেগ দলৰ প্ৰাৰ্থীৰ কথা চিন্তাই নকৰিব হালধীয়া ৰংটো মনত পেলাব আৰু গেছ চিলিণ্ডাৰটো মনত পেলাব আৰু সব কথা পাহৰি যাব বেলেগ একো নিদিব অকল গেছ চিলিণ্ডাৰটোৱে বিচাৰি ফুৰিব অকল গেছ চিলিণ্ডাৰ কংগ্ৰেছে জিলা পৰিষদৰ কাৰণে এইবাৰ আকৌ ভাৰতবৰ্ষৰ নিচিনা চালানী প্ৰাৰ্থী এজন আনিছে বুলি শুনিছো হয় নেকি কংগ্ৰেছে আকৌ চালানী প্ৰাৰ্থী আনিছে নহয় জানো লখিমপুৰ টাউনৰ পৰা আকৌ চালানী প্ৰাৰ্থী আনিছে ইয়ালৈ হয়নে নহয় জিলা পৰিষদত মই সেইকাৰণে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীক ক'ব কৈছো গণ্ডগোল কৰিব নেকি পিছত গণ্ডগোল কৰিব নেকি নকৰো পুৰা মানি চলিবনে নাই সকলোৰে আগত শপত খাইছে কচম খাইছে যে গণ্ডগোল নকৰো গতিকে মই আপোনালোকক আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীক সকলোকে ভোটদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো।
কৈছো 26ত যদি মই সঁচাকে বিজেপি খৰুৱাই দিব লাগে কংগ্ৰেছক বাৰম্বাৰ কৈ আছো আহা একেলগে কংগ্ৰেছে কৈছে বোলে নহয় আমাক পঞ্চায়ত ইলেকশ্যনটো গৈ ল'বলৈ দিয়া মই বোলো কেলে সেইটো একো নহয় কেলে নকয় কেলে পঞ্চায়ত ইলেকশ্যনৰ টিকেটটো বিক্ৰী কৰিব লাগে কংগ্ৰেছে বুজে নাই সেইকাৰণে আজি পঞ্চায়ত ইলেকশ্যনত আমাৰ লগত লগ লগা নাই কৈছে 26ত লগ লাগে মই কৈছো ভালকে কৈ দিছো সোনকালে লগ লগা লগ লাগিলে আমি দেশক বচাব পাৰিম আৰু অকল ঘৰে থাকিলে অকল তোমালোকৰহে পেটটো কৰিব দেশ নেবাচিব হয় নে নহয় আমি একলগ হ'ব লাগিব নে নাই আপোনালোকে ভালকে কথা নাই আমি কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPI CPM CPIML সব একলগ হ'ব লাগিব নে নাই লাগিব নে নাই মই সদায় একলগ হ'বলৈ যে কৈ থাকো আপোনালোকে দেখিছে নে নাই কিন্তু কংগ্ৰেছে সদায় ইলেকশ্যন আহিলে পগলা হৈ যায় MP ইলেকশ্যনটো বেলেগ কাকো চিট নিদিয়ে উপ নিৰ্বাচনতো কাকো চিট নিদিয়ে পঞ্চায়ততো দিবই নোৱাৰে কাৰণ টিকেটবিলাক বিক্ৰী কৰিব লাগে বুজে নাই পইচা খাব লাগে সেইকাৰণে সিহঁতে নিদিয়ে কিন্তু এইবাৰ আপোনালোকে ৰাইজে কংগ্ৰেছক কৈ দিয়ক যদি এইবাৰ কংগ্ৰেছে তেলিমেলি কৰে তেতিয়াহ'লে চব ভোট ৰাইজৰ দলক দিম কংগ্ৰেছক একেবাৰে বিজেপিৰ নিচিনাকে আউট কৰি দিম হয়নে নহয় হয়নে মই বেছি দীঘলীয়া নকৰো কিন্তু এটা কথা ক'বলৈ আহিছো বেলেগ কথা আজি ইলেকশ্যনত বেছি কথা কৈ নাথাকো এটাই কথা ক'বলৈ আহিছো একেলগতে হিমন্ত বিশ্ব শৰ্মা বলৰদিন আজবন আৰু অতুল বৰা বিজেপি এই মাজত অতুল বৰা নহ'লে ভাল হ'ব হয়নে এই দুটা সমকল তাৰ মাজত অতুল বৰা বিজেপি থাকিব মাজত অতুল বৰা থাকিব তাৰপিছত শাস্ত্ৰ থাকিব এই তিনিটাকে এনেকে ৰচি বান্ধি আমি কংগ্ৰেছ আৰু আমি চবে লগ লাগি এনেকে ধৰিম এনেকে 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 কৰিম বেমাৰী কৰি কৈ থকা নাই মই ফূৰ্তি কৰি এনেকে হাঁহি হাঁহি কৈ থাকো কিন্তু কেনেকে বিজেপিক খেলিবৰ কাৰণে কাম কৰি আছো চাই যাব একদিন ঘৰলৈ যোৱা নাই মাত ভাঙি গৈছে জীৱন দি দিছো চেণ্ডেল ছিগি গৈছে কিন্তু যেতিয়ালৈকে বিজেপিক খেলিব নোৱাৰো এতিয়ালৈকে জীৱনত কেতিয়াও শান্তিৰে কেতিয়াও টোপনি নহয় আপোনালোকে মোক কেৱল সহায় কৰক বেলেগ একো কথা নাই আপোনালোকে কেৱল মোক সহায় কৰক মোক আপোনালোকে আগবাঢ়িবলৈ দিয়ক বিধানসভাত যেনেকৈ মই এইবাৰ ভূ আইন সুৰক্ষা আইন আনিছিলে ভূ সুৰক্ষা আইন আনোতে মই কি কৰোঁ মই ক'লো ঠিক আছে আপুনিতো জীৱনক কৈছো আপুনিতো মুছলমানক উদ্ধাৰ কৰিবলৈ আহিছে ভূ সুৰক্ষা আইন বোলে মুছলমানক খতম কৰিবৰ কাৰণে আমি জন্ম হৈছো এনেকে কয় মই শুনিছেনে নাই কয়নে নাই হিমন্ত যে মুছলমানক খতম কৰিবলৈ আহিছো বুলি কয়নে নাই কয়নে নকয় কৈছে বোলে মুছলমানক খতম কৰিবলৈ আহিছো কি হ'ল এনেকে কৈছে মই কৈছো হয় নেকি আপুনি মুছলমানক গৰু নোখোৱাবৰ কাৰণে আপুনি অসমত ভূ আইন বন্ধ কৰিছে কিন্তু আমাৰ হিন্দু মিচিং ভাইকেইটা মিচিং ককাইকেইটা সিহঁতৰ যে গৰুৰ দাম আগতে এক যোৰা গৰু ৮০,০০০ টকা পাইছিলে এতিয়া যে ৪০,০০০ পায় পইচাবিলাক কোনে খাইছে হয়নে নহয় আগতে গৰু মাংসৰ দাম ২৫০ টকা আছিলে এতিয়া কেইশ টকা হ'ল ৫০০ টকা হ'ল এতিয়া আপুনি চাওক দেই গৰু মাংসৰ দাম ২৫০ টকাৰ পৰা ৫০০ টকা হ'ল দাম বাঢ়ি গ'ল কিন্তু গৰুটোৰ দাম কমি গ'ল আগতে ৮০,০০০ পাইছিলে এতিয়া ৪০,০০০ পায় তাৰমানে মাজত কোনোবাই পইচা খাব লাগিব কোনে খায় মই সেইকাৰণে কওঁ হিমন্ত বিশ্ব শৰ্মাই গৰু মাংস নাখায় গৰু মাংসৰ পৰা পইচা খায় একদিন হিমন্ত বিশ্ব শৰ্মা ২৬ চন আহি আছে ব্ৰহ্মপুত্ৰটো দলিয়াবি ব্ৰহ্মপুত্ৰ দলোৱাৰ পাছত যদি ক'ৰবাত ঘাটত লাগি ধৰে নহয় তাৰ পাছত
আনি মোক ৩৬ বাৰ জেল দিছিলে তেওঁক মই কেইবাৰ জেল দিম আপোনালোকে নিজে ভাবি লওক মোক ৩৬ বাৰ জেল দিছে ৩৬ বাৰ তাৰ পাছতো মই জীয়াই আছো মই তেওঁলৈ ভয় নকৰো কেলে মই খাটি অসমীয়া হয় আহোম মানুহ হয় ৰাজবংশৰ মানুহ হয় নহয় মই হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰিবৰ কাৰণে জন্ম পোৱা নাই হিমন্ত বিশ্বই এটা কৰি দেখুৱালে মই দুটা কৰি দেখুৱাই দিব পৰা নাই মই হিমন্ত বিশ্ব শৰ্মা একতাই হিমন্ত বিশ্ব শৰ্মাক মই জন্ম কৰিব মই ভয় নকৰোঁ তেওঁ ৰকিব হুছেইনক ভয় খুৱাব পাৰে তেওঁ ভূপেন বৰাক ভয় খুৱাব পাৰে তেওঁ গৌৰৱ গগৈ এতিয়া ISIৰ লগত লিংক আছে বুলি ভয় খুৱাবলৈ চেষ্টা কৰি আছে কিন্তু মোক কোনো ধৰণৰ কেছ দিম বুলি কৈ ভয় খুৱাই লাভ নাই ৩৬ বাৰ জেলত থাকি আহিছো ৩৬ বাৰ আকৌ এবাৰ জেললৈ গ'লেও একো চিন্তা নাই জেলত থকা মানুহকেইটাই মোক মাতিয়ে থাকে আহক বকিলা আপুনি আহক আপুনি আহিলে জেলত ভালকে খানা খাবলৈ পাওঁ নহ'লে জেইলাৰকেইটাই গোটেই চাউলটোকে মাৰি দিয়ে বুলি কৈছে বুজিছেনে নাই সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কৈ থাকো যে দম আছে যদি ভাই মোকে জেলত দি দিয়া তুমি আমুকক দিয়া তামুকক দিয়া ভুচুকক দিয়া ফুচুকক দিয়া কৈ থাকা কিন্তু তোমালোকে মই এটা কথা খাটাংকে কৈ দিছো বিজেপিক এটা কথা কৈ দিছো আহি আছো ৰাইজৰ দল অসমীয়া জাতিৰ আটাইতকৈ সাহসী দল অসমীয়া জাতিৰ আটাইতকৈ সাহসী মানুহ অখিল গগৈ আহি আছে মানে হিমন্তৰ বিপদ আহি আছে গতিকে মই সকলো ৰাইজকে এটাই কথা ক'বলৈ আহিছো হাত জোৰ কৰি ক'বলৈ আহিছো সালাম ঠুকি আপোনালোকক ক'বলৈ আহিছো শ্ৰদ্ধেয় ৰাইজ অন্য কোনো ফালে নাচাই আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীক কি চিনত মই পাহৰি গৈছো কি নাম চিনটো কি চিলিণ্ডাৰ চিনত সকলোৱে ভোট দিয়ক মই এই কথা ক'বলৈ আপোনালোকৰ ওচৰলৈ আহিলো